ইমান কষ্টৰ মূৰত খেতিখিনি চাপি থৈছিলোঁ তাকো কোনোৱে চাব নোৱাৰিলে চব গুচি গ'ল চলিকেইটাৰ মুখৰ ফালে কোনোৱে নাচালে চব গুচি গ'ল বহুত ভাল লৈ কৰিছিলোঁ আমি কিন্তু আমি আনৰ মাটিত কৰিছে খেতি আপোনালোকে? আনৰ মাটিত কৰিছিলোঁ কিন্তু নিজে চব ৰুইছিলোঁ কিমান কষ্ট কৰি কিন্তু সেই ফল কোনো চাব নোৱাৰিলে চকুত পৰি গ'ল চব কি কৰিম আমি নোৱাৰোঁ আৰু সহ্য কৰিব আমাৰ ধান আছে বহুত ধান আমি গৰীব মানুহ আমি নাজানো এতিয়া আমি আধিয়া খেতি কৰিছিলোঁ 11 বিঘা মাটি তাৰে মানে দুটা মেজি আছিল ধানৰ মেজি দুটাৰ এক খণ্ড ধান মাৰিছিলোঁ আৰু এক খণ্ড মাৰা নাছিলোঁ তেতিয়া মানে যোৱা ৰাতি আজি মানে অলপ কুঁৱলী বস্তি নাই আমি আহিব পৰা নাই আৰু ঘৰটো অলপ আমাৰ দূৰ হয় তাৰপিছত পথাৰৰ মাজত ধানটো আমি প্ৰত্যেক বছৰ এনেকৈ মাৰি নেওঁৱে কিন্তু এইবাৰ আজি কিছুদিন আগত মানে এই বেহাৰবিলাকৰ খেতিবিলাকৰ তাৰমানে নেটবিলাক চুৰি কৰি নিছে সেইটো আমি পোৱা নাই এইটো আমি থানাত জনাইছোঁ আৰু লগতে আমাৰ গাঁৱৰ গাঁওবুঢ়াকো জনাইছোঁ আৰু আজি ৰাতি কিন্তু এই ধানটো জুই লগাই দিছে এতিয়া জুই লগাই দিছে আমি গৰীব মানুহ আমি একো নাজানো কথা হ'ল কি আমি এনেকুৱা আধিয়া ভিন্না হাজিৰা ঠিকা কৰিয়ে খাওঁ কিন্তু আমাৰ সব দুখ লাগছি এইটো কাম কৰিব নালাগিছিল কাৰণ যাক খাব নাপায় সেই বস্তুটোৱে আজি নাইকিয়া কৰি পৰা তাৰ লৈ কেনে ইয়াৰ খেতিটো কৰিছিলোঁ যোৱাবেলি যেতিয়া ধান খেতি ৰুইছিলোঁ তেতিয়াও আমাৰ লগত 2-4 মানুহৰ কাজিয়া পেচাল হৈছিলে আমি তথাপিতো কাকো একো কোৱা নাই আমি ভাবিছিলোঁ যে এইবাৰ ধানটো জাপি কেনে আমি গৃহস্থক দি দিছিলোঁ আমাৰ যিটো নিজৰ পাবলগীয়া প্ৰাপ্য বা নিজৰ যিখিনি ভাগত পৰিছিলে সেইখিনি আমি ইয়াত জমা কৰি ৰাখিছিলোঁ অহাকালি মৰা কথা আছিলে কিন্তু ৰাতি কোনোবা দুৰ্বৃত্ত আহি ধানখিনি জ্বলাই দিলে আৰু যিখন ওচৰত নেট দিয়া আছিল সৰিয়হৰ খেতিত সেইবোৰ নেট আনি ইয়াত জ্বলাই দিছে আৰু বেৰ কেইখনমান আছিল বেৰ কেইখনো আনি ইয়াত লগতে জ্বলাই দিয়া গৈছে জনাইছোঁ আমি গাঁওবুঢ়াৰ যোগেদি তেওঁলোকে আহি অলপ দেৰিকৈ হয়তো উপস্থিত হ'ব পাৰে আমি তেওঁলোকলৈ অপেক্ষা কৰি আছোঁ